Hello friends, welcome to Sweets and Spices with Sikha. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম খুব সহজে বনাব পৰা সুজি আৰু নাৰিকলৰ লাডুৰ ৰেচিপি। এবিধ লাডু বনাবলৈ আমাক লাগিব নাৰিকল। মই এটা নাৰিকল ৰুকি লৈছোঁ, একাপ চেনি লৈছোঁ, একাপ সুজি আৰু অলপ বাদাম লৈছোঁ। এই বাদামখিনি ভালকৈ ধুই লৈছোঁ, অলপ ঘি লৈছোঁ আৰু অলপ ইলাচি গুড়া কৰি লৈছোঁ। এতিয়া পেন এখনত অকণমান ঘি দি বাদামকেইটা ভাজি ল'ম। বাদামখিনি ভাজাৰ পিছত পেনখনত 1 চামুচ ঘি দি দিছোঁ। দি এতিয়া চুজিখিনি ভাজি ল'ম। চুজিখিনি প্ৰায় 2 মিনিটমান ভাজিম, বেছিকৈ ভাজিব নালাগে। এইখিনি ভাজি আমি বেলেগকৈ প্লেট এখনত থৈ দিম। সেই একেই পেনখনতে আমি নাৰিকল আৰু চেনিখিনি দি দিম। ভালকৈ মিক্স কৰি অলপ দেৰি ভাজিম। এইখিনি এনেকৈ লৰাই থাকিব লাগিব, চাব যাতে জ্বলি নাযায়। অলপ দেৰি ভাজাৰ পিছত চেনিখিনি লাহে লাহে গলি আহিব। চেনিখিনি সম্পূৰ্ণভাৱে গলি যাব দিব লাগিব। এইখিনি গলাৰ পিছত হেতাত নাৰিকলখিনি লাগি আহিব। এতিয়া গম পাম আমি যে এইখিনি হৈছে। গেছটো অফ কৰি দিম। গুড়া কৰি থোৱা ইলাচিখিনি দি দিম। ভাজি থোৱা বাদাম আৰু চুজিখিনিও দি দিম। দি ভালকৈ মিক্স কৰি দিম। এই লাডুটো বনাওঁতে বহুতে কাজু দিয়ে বা বেলেগ ড্ৰাই ফ্ৰুটছ দিয়ে। মই বাদাম দিছোঁ, কাৰণ বাদামখিনি দিলে লাডুটো দেখিবলৈ ধুনীয়া লগা হয় আৰু খাবলৈও ভাল লাগে। এইখিনি ভালকৈ মিক্স কৰাৰ পিছত গৰমে গৰমে এই মিক্সাৰটো আমি বেলেগ এখন প্লেটত ঢালি দিম। মিক্সাৰখিনি গৰম হৈ থাকোঁতে আমি লাডুকেইটা বনাই ল'ব লাগিব। অলপ মিক্সাৰ হাতত লৈ এনেকৈ মুঠিটো টান কৰি কৰি লাডুটো বনাই ল'ব লাগিব। আৰু এটা লাডু বনাই দেখাই দিছোঁ। লাডুখিনি বনাই থাকোঁতে কেতিয়াবা লাষ্টৰ মিক্সাৰখিনি ড্ৰাই হৈ যায় আৰু লাডুৰ বনাব নোৱাৰা হয়। তেনেকুৱা হ'লে আপোনালোকে অলপ গাখীৰ গৰম কৰি মিক্সাৰখিনিত দি ভালকৈ মিক্স কৰি ল'ব আৰু লাডু বনাব পাৰিব। গোটেইখিনি লাডু বনোৱা হৈ গ'ল। লাডুখিনি টান হ'বলৈ নাৰিকল, চুজি আৰু চেনিৰ হিচাপটো ঠিক হ'ব লাগিব।
যদি চেনি কম হয় লাডুখিনি টান নহ'ব। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কিবা সুধিব লগা থাকিলে সুধিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব নাপাহৰিব।